পাৰ কৰি জোনমণি ৰাভাই আমি দুৰ্বল মানুহ বাবেই সকলোৱে ঠগিলে মই পঢ়া শুনা নাজানো কাৰণে মোক চবেই ঠগে মোক চবে মানুহ ঠগিলে মোৰ টকাও নাই মানুহো নাই সকলো হেৰাই গ'ল মোৰতো একো নাই না মানুহো নাই টকাও নাই চব হেৰাই গ'ল ডাঙৰ মানুহ জড়িত থকাৰ বাবেই জোনমণি চাগে নোহোৱা হৈ গ'ল ডাঙৰ মানুহ জড়িত আছে সেইটো কাৰণে আজি জোনমণি ৰাভা মৃত্যু হ'বলগীয়া হ'ল বাবা জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন পাক 6 গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ঘোষণা তদন্তকাৰী সংস্থাৰ কৰ্তব্যত গাফিলতি প্ৰমাণ নষ্টৰ অভিযোগ আৰক্ষী কেইজনৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ কেইবাটাও ভুল আঙুলিয়াই অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ CBIৰ পূৰ্বৰ জখলাবন্ধাৰ OC পৱন কলিতা শৈবৰগাঁৱৰ IC আভাজ্যোতি ৰাভা নগাঁৱৰ TSI উৎপল বৈশ্য জখলাবন্ধাৰ উপ পৰিদৰ্শক জাকাৰিয়া চৌধুৰী মৰিকলঙৰ উপ পৰিদৰ্শক মনোজ বৰুৱা কনিষ্টবল ৰেবু বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ বিগত বৰ্ষৰ 16 মেৰ নিশা মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ কিন্তু আজিলৈকে মাত্ৰে নাপালে ন্যায় মই পঢ়া শুনা নাজানো কাৰণে মোক চবেই ঠগে মোক চবে মানুহ ঠগিলে নিজৰ আৰক্ষী বিষয়াসকলৰ বন্ধু বান্ধৱীও ঠগিলে ছোৱালীটোক কাৰণ ছোৱালীটোৰ বেকগ্ৰাউণ্ডটো নাই না একদম দুৰ্বল সেইটো কাৰণে দদায়েক আছে দদায়েক বেমাৰী মই আছো পঢ়া লিখা নাই মোৰ ভাই ভনী দেউৰৰ ফালৰ পৰা কোনো শিক্ষিত মানুহ নাই আগবাঢ়ি যাব কাৰণে গম পাই গৈছে তেওঁলোকে জোনমণি ৰাভাটো এনেকুৱা এনেকুৱা আৰু ইয়াতে বেয়া কামত লিপ্ত হৈ আছে অফিচাৰবিলাক নকল টকা ধৰা কামটো হয়তো ডাঙৰ মানুহ জড়িত আছে সেইটো কাৰণে আজি জোনমণি ৰাভা মৃত্যু হ'বলগীয়া হ'ল বাবা সেইটো কাৰণে আজি জোনমণি দুনিয়াৰ পৰা গুচি যাব লগা হ'ল অন্য কথা আৰু একো নাই গতিকে সেইকাৰণে মই বিচাৰিছো দুখীয়া শাস্তি পাওক শাস্তি পোৱাই নহয় কি শাস্তি দিব আজি জেলত লৈ গ'ল কালি জামিনত খালাচ হৈ আহিল আদালতত বিচাৰ হ'ব কি বিচাৰ হ'ব যোনে টকা দিব পাৰে তাৰে বিচাৰ হ'ব যোনে টকা দিব নোৱাৰে তাৰ বিচাৰ নহয় গতিকে পুলিচৰ চাকৰি কৰা মানুহকেইটাৰতো পইচা আছে তেওঁলোকে অট'মেটিক খালাচ হৈ যাব লীনা দলে খালাচ হৈ যাব বা আৰু মনোজ ৰাজবংশী খানা খালাচ হৈ যাব আভাজ্যোতি ৰাভাও খালাচ হৈ যাব পৱনজ্যোতিও কলিতাও চবেই মানে ৰেহাই পাই যাব টকা হ'লে একো নালাগে তো মোৰতো একো নাই না মানুহো নাই টকাও নাই চব হেৰাই গ'ল মোক মোৰ ফালে কোনে ক'ব তো সেইটো বিচাৰ কৰিব লাগে আদালতত এতিয়া মই সেইটো বিচাৰি আছো জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত গাফিলতিৰ লগতে জাল নোট আৰু নকল সোণৰ নেক্সাছত জড়িত থকাৰ অভিযোগত আৰম্ভ হ'ব বিভাগীয় তদন্ত আৰক্ষীৰ বিভাগীয় তদন্তৰ বাবে নিৰ্দেশ দিছে CBIয়ে তদন্তত দোষী সাব্যস্ত হ'লে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব আৰক্ষী বিষয়াকেইজন তেওঁলোককো জোনমণিৰ নিচিনা শাস্তি দিব লাগিব যেনেকৈ জোনমণিক আজি হেৰাই গ'ল পৃথিৱীৰ পৰা ইহঁতকো এনেকুৱা মই শাস্তি দিয়াটো বিচাৰি আছো উচ্চ ন্যায়ালয়ত সত্য বিচাৰ কৰক সত্য বিচাৰ ৰাইজে দেখা পাওক বুলি আশা কৰোঁ আৰু যাতে সেই মনৰ আশাটো পূৰণ হয় ৰাইজেও মানে দেখি কিনে মানে যে এইটো বিচাৰিছিলোঁ আমি এইটো হ'ল আমাৰ খুব ভাল লাগিছে এতিয়া শান্তি লাগিছে সেইটো কৰাটো বিচাৰোঁ আৰু নাঙৰ সামোৰ খোৱা নাই এইটো আচল কথা কিয় সামোৰ খোৱা নাই SP লীনা দলে সাৰি যাব নেকি এই সমস্যাৰ পৰা তাই ওলাই যাব নেকি বাৰু একো নোহোৱাকৈ সেইটো তদন্ত কৰক লীনা দলেৰ কৰ্মচাৰী আছিল ন জোনমণি ৰাভা লীনা দলেৰ কৰ্মচাৰী আছিল জোনমণি ৰাভা লীনা দলে পাৰ কৰি জোনমণি ৰাভাইতো একো নকৰে ঘৰত আহিছে ৰাতি পাৰ্মিশ্যন লৈ কিনে 4-5 ঘণ্টাৰ কাৰণে গতিকে ইমান তাই যে বঙালমাৰাত মানে লখিমপুৰত ৰেড কৰিব গৈছে ডাঙৰ আৰক্ষী বিষয়াসকলক নজনাকেতো কেতিয়াও নাযায় ভৰি নাদাঙে 3-4খন গাড়ী লৈ গৈছে গতিকে ডাঙৰ মানুহখিনিয়ে বিচাৰ কৰিব লাগে মই ভাবোঁ এইটো আৰু আৰক্ষী বিষয়াসকলৰ ডাঙৰ মানুহ GP সিং ডাঙৰীয়া তেওঁ বিচাৰ কৰক সত্য বিচাৰ যেনে এনেকুৱা ঘটনা আৰু নহয় পুলিচ হ'লেও কিছুমান পুলিচ ভাল আছে কিছুমান পুলিচ বেয়া আছে ভালবিলাক সত্য বিচাৰ কৰক ভৱিষ্যতে যাতে এনেকৈ নহয় আৰু কোনোবা বাপ ভাইৰো ল'ৰা ছোৱালী আছে মোৰ ছোৱালীটোৰ নিচিনা যাতে তেওঁলোকৰ নহয় সেইটো মই আশা কৰোঁ পৱন কলিতাটো বদমাছ সেইটো বহুত বদমাছ সেই হাঁহি হাঁহি মাতে আৰু ৰেপি ৰেপি কাটে সিটো মোক যাৰ লগে লগে মা আহিছা বহক বুলি কৈছে কিন্তু দৰখাস্তখন দি আহিলোঁ সি কি কৰিলে দৰখাস্তখন কি কৰিলে তাত লীনা দলেৰ নাম নাইকিয়া কৰি পেলালে কাৰোবাৰ নাম নাইকিয়া কৰি পেলালে মই পঢ়া শুনা নাজানো কাৰণে নিউজতে গম পালোঁ কোনোবাই ক'ল যে এইটো দেখোন লীনা দলেৰ নাম নাই কোনোবা নাম সাঙুৰ খোৱা নাই তো কোনোবাহে নাম ওলাইছে তেতিয়াহে গম পালোঁ মই যেতিয়া এনেতো লগ নাপাওঁ মই ফোন কৰিবও নোৱাৰোঁ কণ্টেক্টতো নাই মই ফোন কৰিবও নোৱাৰোঁ নাজানো আৰু কাৰোবাৰ পৰা লৈ কেনেও মই ফোন কৰিব নোৱাৰোঁ নাজানো এইটো কাৰণে মই যিদিনা চাৰ্জশ্বিট দাখিল কৰিব মাতিছে কোৰ্টত সেইদিনা মই তাতে লগ পালোঁ কেছ উঠাব মাতিছিলে নহয় CBI মোক ইয়াৰ পৰা লৈ গৈছে তেতিয়া মই লগ পালোঁ পৱন কলিতা তাৰপিছত মই তেতিয়া ক'লোঁ
যে হেৰি নহয় মই যে দৰখাস্তখন দিছিলোঁ তুমি তাৰ পৰা নামকেইটা কিয় নাইকিয়া কৰি দিছা চবৰে নাম কিয় নাইকিয়া কৰি দিছা মই যিকেইটা নাম দিছিলোঁ সেই নামকেইটা কিয় নাই বোলে মই কি কৰিলোঁ মই একো কৰা নাই নহয় মোকেহে বেয়া বেয়া কৈছে মোকে কিবা কিবি বদনাম ওলাইছে এনেকৈ কৈছে দুবাৰমান ৰিপিট কৰাৰ পিছত তেতিয়া মোৰ লগত CBI আছিলে CBI কৈছে চুপ ৰহ পৱন কলিতা তুমকো ভি গ্ৰেপ্তাৰ কৰ দুংগা আণ্ডাৰ ঘুচা দুংগা CBI এনেকৈ ক'লে তেতিয়া মোৰ ওচৰৰ পৰা পৱন কলিতা গুচি গ'ল দুখী কাৰণে সি ৰিপ্লাই কৰিব নোৱাৰিলে মাত দিলে হয় এই যে মোক যে কথাটো ওলোটাই ক'ব পৰা নাই কিয় সি দুখী সি প্ৰকৃততে দুখী ন সেইটো কাৰণে মোক ক'ব নোৱাৰিলে কথাটো গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকা আৰু কলিয়াবৰৰ পৰা টিকু বৰাৰ ৰিপৰ্ট টাইম 8 পাৰ কৰি জোনমণি ৰাভাইটো আমি দুৰ্বল মানুহ বাবেই সকলোৱে ঠগিলে মই পঢ়া শুনা নাজানো কাৰণে মোক চবেই ঠগে মোক চবে মানুহ ঠগিলে মোৰ টকাও নাই মানুহো নাই সকলো হেৰাই গ'ল মোৰতো একো নাই না মানুহো নাই টকাও নাই চব হেৰাই গ'ল ডাঙৰ মানুহ জড়িত থকাৰ বাবেই জোনমণি চাগে নোহোৱা হৈ গ'ল ডাঙৰ মানুহ জড়িত আছে সেইটো কাৰণে আজি জোনমণি ৰাভা মৃত্যু হ'বলগীয়া হ'ল বাবা জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন ভাগ 6গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ঘোষণা তদন্তকাৰী সংস্থাৰ কৰ্তব্যত গাফিলতি প্ৰমাণ নষ্টৰ অভিযোগ আৰক্ষী কেইজনৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ কেইবাটাও ভুল আঙুলিয়াই অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ CBIৰ পূৰ্বৰ জখলাবন্ধাৰ OC পৱন কলিতা শৈবৰগাঁৱৰ IC আভাজ্যোতি ৰাভা নগাঁৱৰ TSI উৎপল বৈশ্য জখলাবন্ধাৰ উপ পৰিদৰ্শক জাকাৰিয়া চৌধুৰী মৰিকলমৰ উপ পৰিদৰ্শক মনোজ বৰুৱা কনিষ্টবল ৰেবু বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ বিগত বৰ্ষৰ 16 মেৰ নিশা মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ কিন্তু আজিলৈকে মাতৃয়ে নাপালে ন্যায় মই পঢ়া শুনা নাজানো কাৰণে মোক চবেই ঠগে মোক চবে মানুহ ঠগিলে নিজৰ আৰক্ষী বিষয়াসকলৰ বন্ধু বান্ধৱীও ঠগিলে ছোৱালীটোক কাৰণ ছোৱালীটোৰ বেকগ্ৰাউণ্ডটো নাই না একদম দুৰ্বল সেইটো কাৰণে দদায়েক আছে দদায়েক বেমাৰী মই আছোঁ পঢ়া লিখা নাই মোৰ ভাই ভনী দেউৰৰ ফালৰ পৰা কোনো শিক্ষিত মানুহ নাই আগবাঢ়ি যাবৰ কাৰণে গম পাই গৈছে তেওঁলোকে জোনমণি ৰাভাটো এনেকুৱা আৰু ইয়াতে বেয়া কামত লিপ্ত হৈ আছে অফিচাৰবিলাক নকল টকা ধৰা কামটো হয়তো ডাঙৰ মানুহ জড়িত আছে সেইটো কাৰণে আজি জোনমণি ৰাভা মৃত্যু হ'বলগীয়া হ'ল বাবা সেইটো কাৰণে আজি জোনমণি দুনিয়াৰ পৰা গুচি যাব লগা হ'ল অন্য কথা আৰু একো নাই গতিকে সেইকাৰণে মই বিচাৰিছোঁ দুখীয়ে শাস্তি পাওক শাস্তি পোৱাই নহয় কি শাস্তি দিব আজি জেলত লৈ গ'ল কালি জামিনত খালাচ হৈ আহিল আদালতত বিচাৰ হ'ব কি বিচাৰ হ'ব যোনে টকা দিব পাৰে তাৰে বিচাৰ হ'ব যোনে টকা দিব নোৱাৰে তাৰ বিচাৰ নহয় গতিকে পুলিচৰ চাকৰি কৰা মানুহকেইটাৰতো পইচা আছেই তেওঁলোকে অট'মেটিক খালাচ হৈ যাব লীনা দলে খালাচ হৈ যাব বা আৰু মনোজ ৰাজবংশী খানা খালাচ হৈ যাব আভাজ্যোতি ৰাভাও খালাচ হৈ যাব পৱনজ্যোতিও কলিতাও চবেই মানে ৰেহাই পাই যাব টকা হ'লে একো নালাগে তো মোৰতো একো নাই না মানুহো নাই টকাও নাই চব হেৰাই গ'ল মোৰ ফালে কোনে ক'ব তো সেইটো বিচাৰ কৰিব লাগে আদালতত এতিয়া মই সেইটো বিচাৰি আছোঁ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত গাফিলতিৰ লগতে জাল নোট আৰু নকল সোণৰ নেক্সাছত জড়িত থকাৰ অভিযোগত আৰম্ভ হ'ব বিভাগীয় তদন্ত আৰক্ষীৰ বিভাগীয় তদন্তৰ বাবে নিৰ্দেশ দিছে CBIয়ে তদন্তত দোষী সাব্যস্ত হ'লে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব আৰক্ষী বিষয়াকেইজন তেওঁলোককো জোনমণিৰ নিচিনা শাস্তি দিব লাগিব যেনেকৈ জোনমণিক আজি হেৰাই গ'ল পৃথিৱীৰ পৰা সিহঁতকো এনেকুৱা মই শাস্তি দিয়াটো বিচাৰি আছোঁ উচ্চ ন্যায়ালয়ত সত্য বিচাৰ কৰক সত্য বিচাৰ ৰাইজে দেখা পাওক বুলি আশা কৰোঁ আৰু যাতে সেই মনৰ আশাটো পূৰণ হয় ৰাইজেও মানে দেখি কিনে মানে যে এইটো বিচাৰিছিলোঁ আমি এইটো হ'ল আমাৰ খুব ভাল লাগিছে এতিয়া শান্তি লাগিছে সেইটো কৰাটো বিচাৰোঁ আৰু নাঙৰ সামোৰ খোৱা নাই এইটো আচল কথা কিয় সামোৰ খোৱা নাই SP লীনা দলে সাৰি যাব নেকি এই সমস্যাৰ পৰা তাই ওলাই যাব নেকি বাৰু একো নোহোৱাকৈ সেইটো তদন্ত কৰক লীনা দলেৰ কৰ্মচাৰী আছিল ন জোনমণি ৰাভা লীনা দলেৰ কৰ্মচাৰী আছিল জোনমণি ৰাভা লীনা দলে পাৰ কৰি জোনমণি ৰাভাইতো একো নকৰে ঘৰত আহিছে ৰাতি পাৰ্মিশ্যন লৈ কিনে 4-5 ঘণ্টাৰ কাৰণে গতিকে ইমান তাই যে বঙালমাৰাত মানে লখিমপুৰত ৰেড কৰিব গৈছে ডাঙৰ আৰক্ষী বিষয়াসকলক নজনাকেতো কেতিয়াও নাযায় ভৰি নাদাঙে 3-4খন গাড়ী লৈ গৈছে গতিকে ডাঙৰ মানুহখিনিয়ে বিচাৰ কৰিব লাগে মই ভাবোঁ এইটো আৰু আৰক্ষী বিষয়াসকলৰ ডাঙৰ মানুহ GP সিং ডাঙৰীয়া তেওঁ বিচাৰ কৰক সত্য বিচাৰ যেনে এনেকুৱা ঘটনা আৰু নহয় পুলিচ হ'লেও কিছুমান পুলিচ ভাল আছে কিছুমান পুলিচ বেয়া আছে ভালবিলাক সত্য বিচাৰ কৰক ভৱিষ্যতে যাতে এনেকৈ নহয় আৰু কোনোবা বাপ ভাইৰো ল'ৰা ছোৱালী আছে মোৰ ছোৱালীটোৰ নিচিনা যাতে তেওঁলোকৰ নহয় সেইটো মই আশা কৰোঁ
আৰু লগতে এটা চবচে পৱন কলিতাটো বদমাছ, সিটো বহুত বদমাছ। সি হাঁহি হাঁহি মাতে আৰু ৰেপি ৰেপি কাটে। সিটো মোক যাৰ লগে লগে অ' মা আহিছা বহক বুলি কৈছে, কিন্তু দৰখাস্তখন দি আহিলো। সি কি কৰিলে দৰখাস্তখন কি কৰিলে? তাত লীনা দলেৰ নাম নাইকিয়া কৰি পেলালে, কাৰোবাৰ নাম নাইকিয়া কৰি পেলালে। মই পঢ়া শুনা নাজানো কাৰণে নিউজতে গম পালো। কোনোবাই ক'ল যে এতিয়া দেখোন লীনা দলেৰ নাম নাই, কোনোবা নাম সাঙুৰ খোৱা নাই, তো কোনোবাহে নাম ওলাইছে। তেতিয়াহে গম পালো। মই যেতিয়া এনেতো লগ নাপাওঁ, মই ফোন কৰিবও নোৱাৰো, কণ্টেক্টতো নাই, মই ফোন কৰিবও নোৱাৰো, নাজানো আৰু কাৰোবাৰ পৰা লৈ কেনেও মই ফোন কৰিব নোৱাৰো, নাজানো। এইটো কাৰণে মই যিদিনা চাৰ্জশ্বিট দাখিল কৰিব মাতিছে কোৰ্টত, সেইদিনা মই তাতে লগ পালো। কেছ উঠাব মাতিছিলে নহয়, CBI মোক ইয়াৰ পৰা লৈ গৈছে। তেতিয়া মই লগ পালো পৱন কলিতাক। তাৰপিছত মই তেতিয়া ক'লো যে হেৰি নহয়, মই যে দৰখাস্তখন দিছিলো, তুমি তাৰ পৰা নামকেইটা কিয় নাইকিয়া কৰি দিছা? চবৰে নাম কিয় নাইকিয়া কৰি দিছা? মই যিকেইটা নাম দিছিলো সেই নামকেইটা কিয় নাই? বোলে মই কি কৰিলো? মই একো কৰা নাই নহয়, মোকেহে বেয়া কৈছে, মোকে কিবা কিবি বদনাম ওলাইছে, এনেকে কৈছে। দুবাৰমান ৰিপিট কৰাৰ পিছত তেতিয়া মোৰ লগত CBI আছিলে। CBI কৈছে চুপ ৰহো পৱন কলিতা, তুমকো ভি গ্ৰেপ্তাৰ কৰ দুংগা, আণ্ডাৰ ঘুচা দুংগা। CBI এনেকে ক'লে। তেতিয়া মোৰ ওচৰৰ পৰা পৱন কলিতা গুচি গ'ল। দুখীৰ কাৰণে সি ৰিপ্লাই কৰিব নোৱাৰিলে। মাত দিলে হয়। এই যে মোক যে কথাটো ওলোটাই ক'ব পৰা নাই কিয়? সি দুখী, সি প্ৰকৃততে দুখী ন, সেইটো কাৰণে মোক ক'ব নোৱাৰিলে কথাটো। গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকা আৰু কলিয়াবৰৰ পৰা টিকু বৰাৰ ৰিপৰ্ট, টাইম 8। প্ৰিয় বন্ধু বান্ধৱীসকল, জোনমণি ৰাভাৰ মাতৃয়ে ন্যায় পোৱাটো বিচাৰেনে? জোনমণি ৰাভাৰ আত্মাই চিৰশান্তি পোৱাটো বিচাৰেনে? জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা প্ৰত্যেকজন সদস্য উচিত শাস্তি পোৱাটো বিচাৰেনে? যদি বিচাৰে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি সহযোগিতা কৰিব। লগতে আপুনি যদি পোনপ্ৰথমবাৰলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ